সেইখিনি ঠাই যিখিনিক কালৰূপী ঠাই বুলি ক'লেও ভুল নহ'ব। আৰু সেই ঠাইটোতে মই এতিয়া গৈ আছোঁ। যাবনে আপোনালোকে মোৰ লগত? হয়, এয়াই হ'ল গুৱাহাটীৰ মাজমজিয়াত থকা ভেটাপাৰা কেম্পছ ভিলেজ, য'ত কোনো স্পীড লিমিট নাই, ট্ৰেফিক ৰুলছ নাই, এটা ট্ৰেফিক পুলিচ নাই, কেৱল মাথো গাড়ী আহিব লাগে আৰু মানুহ মাৰি লৈ যাব লাগে। এতিয়াহে আপোনালোকে ইয়াত ট্ৰেফিক পুলিচ দেখা হ'ব, যিহেতু যোৱাকালি এটা বহুত ডাঙৰ ইয়াত ঘটনা হৈ গ'ল। কিন্তু এনেহ'লে এইখিনি এনেকুৱা এটা ঠাই হয় য'ত আপোনালোকে ইয়াত মাথো ৰৈ দিলেই হ'ল, এটা হ'লে এটা এক্সিডেণ্ট দেখা হ'ব। আজিকালি এক্সিডেণ্টটো সৰু সামান্য কথা হৈ পৰিছে, যিটো নেকি বৰ্তমানৰ পৰিস্থিতিত হৈ পৰিছে। ইয়াত আপোনালোকে এক্সিডেণ্ট দেখা পালে একদম সৰু সুৰা এক্সিডেণ্ট দেখা পাব, নাইবা যেতিয়া মন্ত্ৰী এম এল এ আহে ৰাস্তাত শ শ পুলিচ থাকে, গাড়ী মটৰ বন্ধ কৰি দিয়ে, কিন্তু এনেহ'লে ৰাস্তাত এটা পুলিচ দেখাটো বহুত কঠিন হৈ পৰে। অসম বুলি ক'লে চাহপাত বিখ্যাত, চৰাইদেউ মৈদাম বিখ্যাত, এশিঙীয়া গড় বিখ্যাত আৰু কত কিমান বিখ্যাত, কিন্তু ৰাস্তাৰ ক্ষেত্ৰত কিনো কম আৰু। ইয়াত কিছুমান ভুল ৰাস্তা বা প্ৰশাসন ব্যৱস্থাৰ নহয়, জনসাধাৰণৰো ভুল আছে, য'ত নেকি নিজেই নিজৰ মৃত্যুক সাৱটি ল'ব বিচাৰে। আজিৰ পৰা কেইমাহমান আগত মই এটা ইয়াত ভিডিঅ' বনাইছিলোঁ যে ইয়াত এখন ফুটব্ৰিজ লাগে, আৰু ইয়াৰ স্থানীয় মানুহবিলাকে কৈছিল যে হয় ফুটব্ৰিজ লাগে। কিন্তু এটা ছাইডৰ পৰা যদি চাব যাওঁ, এইটো কথা হয় যে ইয়াত ফুটব্ৰিজ কেতিয়াও নহয়, যিহেতু হাইৱে ৰাস্তা হয়। কিন্তু চৰকাৰে ইচ্ছা কৰিলে এনেকুৱা এটা ব্যৱস্থা কৰিব পাৰে যাতে কাৰো একো অঘটন নহয়। আজিৰ পৰা একমাহমান আগত ঘগ্ৰাপাৰাৰ OC, য'ত তেখেতৰ ইয়াতে গেম ভিলেজত ঘৰ, তেখেতৰো ৰাতি ভয়ানক দুৰ্ঘটনাত ইয়াতে এক্সিডেণ্ট হৈছিল। আৰু যোৱাকালি যিটো ইয়াত এটা ভয়ংকৰ এক্সিডেণ্ট হৈ গ'ল, আপোনালোক হয়তো বহুতে গমেই পাইছে, তেতিয়া মই এইখিনি জেগাতে উপস্থিত আছিলোঁ। সঁচাকৈ চকু কপালত উঠা এটা দুৰ্ঘটনা যোৱাকালি ৰাতিৰ, য'ত নেকি এজন মানুহৰ মূৰটোৱেই নাই। খানাপাৰা লাইনৰ পৰা অহা এখন ডাম্পাৰ আৰু এখন স্কুটি, য'ত এটা তিনিজনীয়া ফেমিলি শেষ হৈ যায়, মহিলা, পুৰুষ আৰু এটা সৰু বাচ্চা। চাগে সিহঁতে চাউল লৈ আহিছিল, স্কুটিত আহিছিল, কিন্তু পিছফালৰ পৰা অহা এখন কালৰূপী ডাম্পাৰে সিহঁতৰ জীৱন ইয়াতেই শেষ কৰি দিয়ে। এই স্কুটিখনতে আছিল সেই তিনিজন ব্যক্তি, য'ত নেকি পিছফালৰ পৰা অহা এইখন ডাম্পাৰে মহতিয়াই শেষ কৰি দিয়ে। আৰু য'ত নেকি পুৰুষজনৰ এই অংশটোৱে নাই, কেৱল মাথো পৰি আছিল এই ৰাস্তাত সেইজন মানুহৰ মাংস। স্কুটিটো খুন্দাইছেই, লগতে মাৰুতি ভেন এখনকো খুন্দাইছে। সৌভাগ্যবশতঃ সেই গাড়ীত থকা মানুহসকলৰ একো নহ'ল। এইখনেই গেমছ ভিলেজ। সদায় এখন নতুন নতুন খেলা হয়, সেইখন খেলা হ'ল মৃত্যুৰ খেলা। বহুত এক্সিডেণ্ট হৈছে, বহুত মৰিছে মানুহ। ইয়াত ডেইলি এক্সিডেণ্ট হয় ন? ডেইলি হোৱা বুলি জানো, দেখি আছোঁ আমি চকুৰ আগত। ফুটব্ৰিজটো হ'লে ভাল হয় তাৰমানে আমাৰ কাৰণে। ওভাৰব্ৰিজ হ'ব লাগে, মানুহকেইটাৰ কাৰণে ভাল হ'ব। ওভাৰব্ৰিজ হ'লে ভাল। ট্ৰাফিক পুলিচটো নাথাকে, আজি থাকছিলে। আচ্ছা। বেলেগ দিনাতো নাথাকে, এনি ইয়াত টাইম মানে ট্ৰাফিক পুলিচ নাথাকে, যেতিয়া মানে এটা এক্সিডেণ্ট হ'ব তেতিয়া আহিব, একদিনমানৰ কাৰণে থাকিব আৰু নাথাকে আৰু। নাথাকে। সৰু সৰু বাচ্চাবিলাকে এনতে পাৰ কৰে, ইয়াৰ কাৰণে ওভাৰব্ৰিজ হ'ব লাগে। ডাঙৰ মানুহৰে ৰাস্তা পাৰ হ'ব ভয় লাগে, তাতে আকৌ সৰু সৰু বাচ্চা কেনেকৈ যে নিব, বহুত মানে ভাবিবলগীয়া এটা কথা। কালি এক্সিডেণ্টটো মই নিজে চকুৰে দেখা পাইছোঁ, দেখা পাই মই বহুত বেয়া লাগিছে, বহুত বেয়া লাগিছে। সেইকাৰণে এইখিনি ৰাস্তা আমাৰ এটা ট্ৰাফিক ভাল ট্ৰাফিক লাগে, আমাৰ এইটোৱে মেইন কথা। ফুটব্ৰিজ এটা ফুটব্ৰিজ এটা লাগে আমাৰ। এইখিনি যদি ফুটব্ৰিজ হয়, পাব্লিকবিলাক ধুনীয়াকৈ ইপাৰৰ পৰা সিপাৰে যাব পাৰিব। এইটোৱে আমাৰ মেইনলি কাৰণ। মানুহৰ ইমান এক্সিডেণ্ট হোৱা নাছিল, হোৱাই নাছিল। এই 2 বছৰ ধৰি এনেকুৱা এক্সিডেণ্ট মানুহ পিনে পাৰ হৈ যায়, দৌৰি যায়, তাৰ পৰা পাৰ হয়। ইয়াতে কিমান হ'ল? ইয়াতে আমি ডেইলি দেখা পাওঁ। কিছুমান টাইমত সৰু এক্সিডেণ্ট, কিছুমান টাইমত ডাঙৰ এক্সিডেণ্ট, এনেকুৱা তাৰমানে। এতিয়া এইবিলাক আমি দিনটো থাকোঁ, দেখা পাই আমাৰ কলিজাবিলাক এনেকুৱা হৈ গৈছে বেয়া। পুলিচৰ দায়িত্ব নাই, কৰে হয় কৰে। এইটো
ধৰক আৰু। টাইমত দৰকাৰ সেইখিনি টাইমত কি জানি এতিয়া বেয়া পালে ভাল পাইলে লাভ নাই আমি যিখিনি বুজিছো সেইখিনি কৈছো সেনেকে এইখিনি ষ্টেণ্ডাৰ্ড কৰি কিনে আমাৰ ষ্টেণ্ডাৰ্ড কৰিছে এতিয়া মানুহে নাইকিয়া হৈ আছে ষ্টেণ্ডাৰ্ড কৰোঁতে এইটো কি কথা আমি ইমান কষ্টকে চৰকাৰক ভোট দি উঠাও কিন্তু চৰকাৰে আমাৰ ভালকে নাচায় নাচায় আমি ইমান কষ্ট কৰি আছো মিনিষ্টাৰ আহে গাড়ীত যায় গাড়ীত হা অঁ তই আহিব নোৱাৰা তোৰ পাৰ্চনেল কিবা মানুহ দি কেনে তই কিবা এটা দি কেনে মাইক দি কেনে বা কেমেৰা দি কেনে পঠাই দি না কাটি হালাত একবাৰ সুধিছে একবাৰ হোৱা নাই আৰু ফুটপাথত পৰি মৰি আছো মৰি আছো একবাৰ চোৱা নাই এইবিলাক এবাৰ ভোটে নিদো যা সেইকাৰণে এইবাৰ ভাবিছো ইলেকশ্যন আহিলে কি হ'ব আমি ভোটে দিবা নাযাওঁ ভোট দিবাৰে নাযাওঁ কাৰণ ইয়াতে বহিছো 1 কিলো চাউলৰ পইচা নাপাওঁ আমি চৰকাৰে একবাৰ চাব লাগে এইবিলাক বস্তু আমি ফুটপাথত কেনেকৈ মৰি আছো কি খাই আছো চলি কি খুৱাম আমি যোৱাকালি যোনটো মানে এটা ঘটনা হৈছে মানে সেইফালৰ পৰা যোনখন বাম্পাৰ এখন আহিছিলে সেই বাম্পাৰখন আচলতে বহুত তীব্ৰভাৱে হেৰিত আহিছিলে মানে জোৰত আহিছিলে 80 মোটামুটি 100 স্পীড মানত আহিছিলে মানে যোনখন স্কুটি এখন আহিছিলে ন স্কুটিখন মানে ইউটাৰ্ণ লৈ কিনে আপোনাৰ নিয়ন্ত্ৰণ হেৰাই কিনে মানে খুন্দা মাৰি কিনে মানে মহতিয়াই লৈ আহে দুজন লোকক থিতাতে মৃত্যু হৈ যায় তাৰপিছত ইয়াতে কি হয় কাৰণে ফুটব্ৰিজ এখন ব্যৱস্থা ল'ব লাগে চৰকাৰে আচলতে কাৰণ ফুটব্ৰিজখন নোহোৱাৰ কাৰণে মানুহজনৰ সাধাৰণৰ বহুত এটা প্ৰব্লেম হৈছে মানে এতিয়া কথাটো মানে এনেকুৱা হাইৱে ৰাস্তাত মানে কেতিয়াও মানে ফুটব্ৰিজ নহয় আচলতে নহয় কাৰণ সেইটো হয় কিন্তু মানে কিবা চৰকাৰ এতিয়া যোনবিলাক স্কুলৰ ল'ৰা ছোৱালী আছে সেইবিলাক যাব কেনেকৈ এতিয়া মানে অসুবিধাৰ পৰিস্থিতি হৈছে না ফুটব্ৰিজখন দিলে অলপ মানে সহজ হ'ব আৰু ইউটাৰ্ণ আমাৰ জনসাধাৰণৰ অলপ প্ৰব্লেম আছে কাৰণ যাব লাগে সেনেকৈ ইউটাৰ্ণ লৈ আহিব লাগে কিন্তু এনেকৈ যাই কিনে অলপমান প্ৰব্লেম হয় সিহঁতৰো ভুল হৈছে অলপ সেনেকুৱা আৰু সেইটো ব্যৱস্থা ল'ব লাগে আৰু চৰকাৰে এইটোৱে আছিল আজিৰ এটা ভিডিঅ' ইয়াৰ ওপৰত আপোনালোকে কি ক'ব বিচাৰে কমেণ্ট ছেকশ্যনত ধুনীয়াকৈ জনাব মোৰ ফালৰ পৰা এটাই বিনম্ৰ অনুৰোধ যে তাতে ফুটব্ৰিজ হ'ব লাগে নালাগে মানে এনেকুৱা কিবা ব্যৱস্থা হ'ব লাগে নে নালাগে আপোনালোকে কি ক'ব বিচাৰে মই চাওঁ এই ভিডিঅ'টো চৰকাৰলৈকে যাই পায় নে নাপায়